তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ দ্বিতীয়টো অধ্যায়ৰ এই ভিডিঅ'টোলৈ, অৰ্থাৎ সমাজ বিজ্ঞানৰ ভূগোল বিষয়ৰ দ্বিতীয়টো অধ্যায়, যাৰ নাম হৈছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। আমি এই লেচনটোত ইয়াৰ পৰিৱেশৰ অৰ্থ, পৰিৱেশৰ সমস্যা, এই পৰিৱেশৰ প্ৰধান সমস্যাসমূহ যেনেকৈ প্ৰদূষণ, মৰুকৰণ আৰু গোলকীয় উত্তাপ বৃদ্ধি, এই তিনিটা প্ৰধান সমস্যাৰ বিষয়ে পঢ়িবলৈ পাম। তাৰে মই আজি এই লেচনটোৰ প্ৰথমটো পাৰ্ট হ'ব আৰু বাকী আহিবলগীয়া পাৰ্টকেইটাত এই লেচনটো চাবা বুলি আশা থাকিল। আৰু তাৰ লগতে তোমালোকে যদি 1 নম্বৰ লেচনৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে চাই ল'বা বুলি আশা থাকিল। আৰু এই লেচনটো যদি আৰম্ভ কৰিবলৈ যাওঁ তাৰ আগতে তোমালোকক দেখুৱাই দিছোঁ যে মই এইখিনি যিখিনি মেইন পইণ্ট হয় এইখিনি মই তোমালোকক মাৰ্ক কৰি দি দিছোঁ। তোমালোকে ধুনীয়াকৈ বহীত কিতাপত তোমালোকে টানি ল'ব পাৰিবা, নহ'লে তোমালোকে এনেকৈ যদি হাইলাইটাৰ আছে হাইলাইটিং কৰি ল'ব পাৰিবা। তো মই প্ৰথমতে আৰম্ভ কৰি লৈছোঁ। এতিয়া সমাজ বিজ্ঞান পৰিৱেশৰ যিটো অৰ্থ হয়নে, এতিয়া বহল অৰ্থত পৰিৱেশ শব্দতে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়। তাৰমানে এতিয়া ধৰি লওক আমাৰ চাৰিওফালে যিখিনি দেখিছোঁ এই হৈছে পৰিৱেশ হয়নে। আমি আৰু এইবোৰ তোমাৰ সৰুৰ পৰাই আমি পাই আহিছোঁ। তাৰ লগতে পৰিৱেশৰ চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে অত্যাৱশ্যকীয় সকলো উপাদানকে সামৰি লয়। আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু মানে এই আমাৰ চাৰিওফালে দেখা পাইছোঁ, এই সকলোবোৰক পৰিৱেশে সামৰি লয়। এই উপাদানসমূহ জৈৱ আৰু অজৈৱ দুই প্ৰকাৰৰ হ'ব পাৰে। মানে যেনেকৈ জৈৱ আৰু অজৈৱ, জৈৱ হৈছে যিবোৰ আমি ক'ব পাৰোঁ জীৱ থাকে হয়নে। যেনেকৈ ইয়াত দিয়া আছে জৈৱ উপাদানসমূহ মূলতঃ জীৱমণ্ডলৰ ভিতৰুৱা, যিবোৰ জীৱ থাকে হয়নে। জীৱমণ্ডল বুলি ক'লে আমি চৰাই চিৰিকটি, গছ, মানুহ হয়নে, বিভিন্ন কীট পতংগ, এইখিনি সকলো জৈৱ বা জৈৱিক যিটো কয় হয়নে, তাৰ উপাদানৰ ভিতৰতে পৰে। তাৰপিছত ইয়াত কোৱা হৈছে বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে হয়নে। এতিয়া আনহাতে অজৈৱ উপাদান হৈছে যিবোৰ জীৱ নাই, যেনে মাটি, পানী আৰু বায়ুৰ দৰে জড় বা প্ৰাণহীন উপাদানবোৰ অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে। এতিয়া তাৰপিছত ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিল হয়নে। এতিয়া আমি গোটেই পৃথিৱীখনৰ যদি চাওঁ ভৌগোলিকভাৱে চাওঁ তেতিয়াহ'লে ইয়াৰ অৰ্থ অতি ব্যাপক, বহল আৰু জটিল হয়নে। আমি ইয়াত পৰিৱেশ বুলি ক'লে যদি গোটেই আমি পৃথিৱীখনৰ পৰিৱেশ বুলি কওঁ তেতিয়াহ'লে এইটো দিশ বহুত বহল হ'ব আৰু আমি ইয়াক উদযাপন কৰাটো অকণমান জটিল হ'ব। তাৰপিছত পৰিৱেশৰ প্ৰাকৃতিক অৱস্থাৰ চাৰিটা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে হয়নে। আমাৰ পৃথিৱীৰ যিটো প্ৰাকৃতিক অৱস্থা ইয়াৰ চাৰিটা মণ্ডলে পৰিৱেশ নিৰূপণ কৰিছে, যে সেইকেইটা হ'ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই তোমালোকে মনত থাকিব লাগিব। আৰু তোমালোকৰ যিখিনি জিঅ'গ্ৰাফী ইলেক্টিভ ছাবজেক্ট আছে তাতো এই 2 নম্বৰ লেচনটো প্ৰায় কথাবোৰ একেই আছে। সেইকাৰণে তোমালোকে ইয়াতো যদি এই 2 নম্বৰ লেচনটো যদি পঢ়া, সেইকাৰণে জিঅ'গ্ৰাফী যিটো ইলেক্টিভ ছাবজেক্ট হয় তোমালোকৰ তালৈও পঢ়া হৈ যায়, কাৰণ তাত যিখিনি কথা আছে প্ৰায় একেখিনি কথাই আছে। তাত এটা দুটা অকণমান চেঞ্জ হ'ব পাৰে, তেওঁ বোলো যিখিনি কথা মূল কথাখিনি একেটাই হয়নে। এতিয়া তাতো এই কথাকেইটা আছে আৰু তাত এখন চিত্ৰ আছে। চিত্ৰটো যেনেকৈ ধৰি লোৱা মাজতে এইকণত আছে জীৱমণ্ডল আছে, তাৰপিছত ইয়াৰ চাৰিওফালে এইফালে ধৰি লোৱা স্থলমণ্ডল, এইফালে হৈ গ'ল জলমণ্ডল, এইফালে হৈ গ'ল তোমাৰ বায়ুমণ্ডল হয়নে। স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল, জীৱমণ্ডল। এতিয়া তোমালোকৰ এইখন এনেকৈ দিয়া আছে, তাত তোমালোকে ধুনীয়াকৈ চাই ল'বা। যাৰ যি জিঅ'গ্ৰাফী ইলেক্টিভ আছে তোমালোকে ধুনীয়াকৈ বুজি পাই যাবা।
ইয়াৰ অৰ্থ হৈছে যে আমাৰ পৰিৱেশৰ মানে প্ৰত্যেকটো উপাদান এটা আনটোৰ লগত জড়িত হৈছে। যেনেকৈ স্থলমণ্ডল বায়ুমণ্ডলৰ লগত, আকৌ বায়ুমণ্ডল জীৱমণ্ডলৰ লগত, বা স্থলমণ্ডল জীৱমণ্ডলৰ লগত, জলমণ্ডলো জীৱমণ্ডলৰ লগত, জীৱমণ্ডল জলমণ্ডলৰ লগত, মানে পৰস্পৰ ইটো সিটোৰ লগত কি হৈছে সংস্পৰ্শ হৈ আছে, হয়নে? এটা নাথাকিলে আনটো বৰ্তি থাকিব নোৱাৰে, সেই কথাটো মানে বুজাইছে এই চিত্ৰটো। তাৰপিছত প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বুলি কৈছে। মানে হয়তো যে আমাৰ মানে ধৰি লোৱা স্থলমণ্ডল, হয়নে? এয়া স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল, এই সকলোবোৰ ইটো সিটোৰ লগত মানে মিল থকাটো, পাৰস্পৰিক সম্পৰ্ক, ইয়াকে পৰিৱেশ বুলি এই পিটাৰ হেগেটে কৈছে। এই অৰ্থত পৃথিৱীৰ পৰিৱেশ এটা অতি জটিল আৰু অতি বিশাল আৰু জটিল তন্ত্ৰ। মানে আমাৰ পৃথিৱীৰ এই যিটো পৰিৱেশটো হয় সেইটো অতি জটিল হয়, আৰু ইয়াৰ যিটো তন্ত্ৰটো অকণমান জটিল হয়, হয়নে? ইয়াৰ আৰু এইটো মানে পৰিৱেশটো আমি জানো যে আমাৰ গোটেই পৰিৱেশটো যদি চাওঁ আমি তেতিয়াহ'লে কি বহল হ'বই, হয় নহয়? গোটেই পৃথিৱীৰ পৰিৱেশটো যদি চাওঁ। তাৰপিছত আমাৰ এই গোটেই ভাগকেইটাৰ বিষয়ে মানে আমাৰ এই যিকেইটা উপাদান বা মণ্ডল বুলি কৈছে, হয়নে? যিকেইটা উপাদান আৰু মণ্ডল বুলি কৈছে, এইকেইটা আমি ভাগকৈ ধুনীয়াকৈ তলত দেখুৱাই দিছে। যেনেকৈ প্ৰথমটো হৈছে স্থলমণ্ডল। স্থলমণ্ডল মানে হৈছে শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বোলা হয়। তাৰমানে আমাৰ এই মাটিখিনি, হয় নহয়? মাটিত আমি শিল পাওঁ, বালি পাওঁ, তাৰপিছত মাটি, মণিক, এই সকলোবোৰ পাওঁ, হয়নে? তাৰপিছত এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশ কেইখনক সামৰি লৈছে, মানে আমাৰ এই মহাদেশ 7খনক সামৰি লৈছে, হয়নে? তাৰপিছত আহি গ'ল ই ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে, এইটো আমি জানো, হয় নহয়? স্থলমণ্ডলতে আমি পৃথিৱীৰ পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ, হয়নে? তাৰপিছত স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱেশৰ পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ অন্য 3টা উপাদান মণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰ কৰে। মানে আমাৰ স্থলমণ্ডলটো ধৰি লোৱা গুণাগুণ আৰু পৰিৱৰ্তন। এতিয়া আমাৰ পৃথিৱীখনৰ ধৰি লোৱা গছ গছনি কাটি দিছে, হয়নে? তাৰপিছত মাটি, এতিয়া পাহাৰীয়া অঞ্চলবোৰ, হয়নে? পাহাৰবোৰ কি হৈছে, প্ৰায়ভাগ পাহাৰ মানুহৰ কাৰ্যৰ ফলত কি হৈছে, ক্ষয় হৈছে বা খান্দিছে মানুহে, হয়নে? তাৰপিছত আৰু বিভিন্ন ধৰি লোৱা এতিয়া কোনোবা এটা জেগাত ডাঙৰ এটা পুখুৰী খান্দিছে, হয়নে? তাৰ কি হৈছে, স্থলমণ্ডলৰ পৰিৱৰ্তন হৈছে, আৰু তাত কি হৈছে, আকৌ খেতি কৰিবৰ কাৰণে যদি বিভিন্ন ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছে, তেতিয়া কি হৈছে, তাৰ গুণাগুণটো পৰিৱৰ্তন হৈছে। আৰু ইয়াৰ কি কৈছে, পৰিৱৰ্তন তন্ত্ৰৰ অন্য 3টা উপাদানৰ ওপৰত নিৰ্ভৰশীল। মানে এই 3টা জলমণ্ডল, হয়নে? এতিয়া পানীও মাটিৰ এই কাৰ্য পৰিৱৰ্তন কৰিব পাৰে, হয়নে? মানে মাটিৰ স্থলভাগৰ আকাৰটো পৰিৱৰ্তন কৰিব পাৰে। যেনে বায়ুও পাৰে, তেনেকৈ জীৱমণ্ডল, মানে যেনেকৈ আমি প্ৰধানকৈ মানুহৰ কথাই ক'ব পাৰোঁ, হয়নে? মানুহ এতিয়া বিভিন্ন প্ৰকাৰে স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন কৰিব পাৰে। এতিয়া আহি গ'ল জলমণ্ডল বুলি ক'লে আমি সাগৰ মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠিত, মানে পৃথিৱীৰ যিখিনি সাগৰ মহাসাগৰ আছে বা বিভিন্ন পানী উৎস আছে তাৰে জলমণ্ডল গঠিত। এতিয়া জলমণ্ডলে ভূপৃষ্ঠৰ 71% আগুৰি আছে। স্থলমণ্ডলত থকা নদ নদী, হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত। জলমণ্ডলৰ স্থিতি আৰু পৰিৱৰ্তন স্থলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল। এতিয়া ধৰি লোৱা স্থিতি মানে কি, ক'ত থাকিব, হয়নে? এতিয়া সাগৰ মহাসাগৰতে থাকিব, হয়নে? তাৰপিছত ইয়াৰ পৰিৱৰ্তনটো মানে কেনেধৰণে পৰিৱৰ্তন হৈছে। তাৰপিছত আহি গ'ল বায়ুমণ্ডল হৈছে ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি থকা এটা গেছীয় তৰপ। এতিয়া ধৰি লোৱা আমাৰ পৃথিৱীৰ ওপৰলৈকে আমি যিমান গৈ থাকোঁ, হয় নহয়, যিমানেই ওপৰলৈ যাওঁ সিমান ওপৰলৈকে আমি বায়ু পাই যাম, হয়নে? অক্সিজেন, নাইট্ৰজেন
হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোক বায়ুমণ্ডল বুলি। এতিয়া বায়ুমণ্ডল বুলি কাক কোৱা হয়? মানে অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি আৰু বিভিন্ন গেছেৰে গঠিত গেছীয় তৰপটোকে কি বুলি কোৱা হয়? বায়ুমণ্ডল বুলি কোৱা হয়। বহল অৰ্থত ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ থকা বুলি কোৱা হয়। হয়নে? আমি চাবলৈ গ'লে 10,000 কিলোমিটাৰ ওপৰলৈকে আমাৰ বায়ুমণ্ডল বিয়পি আছে। বায়ুমণ্ডলৰ গুণাগুণ আৰু পৰিস্থিতি তন্ত্ৰৰ অন্য 3টা মণ্ডলৰ ওপৰত নিৰ্ভৰশীল। মানে কি, মই অকণমান আগত কৈছিলোঁ যে প্ৰত্যেকটো মণ্ডল বা উপাদান ইটো আনটোৰ ওপৰত নিৰ্ভৰশীল। সেইকাৰণে প্ৰত্যেকটো লাষ্টত এটা কথা নিৰ্দিষ্টকৈ উল্লেখ কৰা হৈছে যে মানে ধৰি লওক জলমণ্ডল, স্থলমণ্ডল, জীৱমণ্ডল, বায়ুমণ্ডল এই গোটেইকেইটাই ইটো আনটোৰ লগত জড়িত হৈ আছে। তাৰপিছত আহি গ'ল জীৱমণ্ডল। জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশক সামৰি লৈছে। মানে আমাৰ এই মাটিৰ পৰা প্ৰায় কেই কিলোমিটাৰ ওপৰলৈকে, মানে য'লৈকে ধৰি লওক জীৱ পোৱা যায় তালৈকে আমি জীৱমণ্ডলটো আমি আগুৰি আছে বুলি বা সামৰি লৈছে বুলি ক'ব পাৰি। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ মানে মাটিভাগ, অৰ্থাৎ সাগৰ মহাসাগৰ, ৰেজানৈ আৰু বায়ুমণ্ডল আৰু চৰাই চিৰিকটি আৰু কীট পতংগ উৰি ফুৰা অংশ, মানে য'লৈকে কীট পতংগ সৰু সৰু বিভিন্ন প্ৰাণী উৰি ফুৰিব পাৰে সেই অংশলৈকে আমি জীৱমণ্ডল বুলি ক'ব পাৰোঁ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। এইটো মনত ৰাখিবা, তেওঁলোকৰ শ্বৰ্ট কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়। মানে MCQ আহি যাব পাৰে যে জীৱমণ্ডলত এতিয়ালৈকে কিমান পৰিমাণৰ উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি চিনাক্ত কৰা হৈছে, তেতিয়া তোমালোকে এইটো লিখিব পাৰিবা। আৰু ইয়াৰ ভিতৰত মানুহ হৈছে এক মাত্ৰ প্ৰজাতি। হয়নে? এটা মানুহক হোমো চেপিয়েন্স বুলিও কোৱা হয়। এইটো মনত ৰাখিবা দেই। পৃথিৱীৰ পৰিৱেশৰ এই 4টা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল, মানে ইটো এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তোলে। মানে আন্তঃক্ৰিয়া মানে কি, ইটো সিটোৰ লগত যিটো সম্পৰ্ক, হয় নহয়, এইটোৱে কি কয়, পৃথিৱীৰ পৰিৱেশ গঢ়ি তোলে। পৃথিৱীৰ ভৌগোলিক অঞ্চলবোৰৰ মাজত সম্পৰ্ক থাকিলেও প্ৰতিটো অঞ্চলৰ নিজস্ব বৈশিষ্ট্য আছে। মানে আমাৰ ভৌগোলিকভাৱে যদি চাওঁ পৃথিৱীখন প্ৰত্যেকটো অঞ্চল যদি জড়িত হৈ আছে, হয় নহয়, কিন্তু নিজস্ব কিছুমান বৈশিষ্ট্য আছে। অঞ্চলবোৰৰ মাজত প্ৰাকৃতিক সম্পদসমূহৰ গুণাগুণ পাৰ্থক্য আছে। এতিয়া ধৰি লোৱা কোনোবা এটা অঞ্চলত ভাল পৰিমাণৰ কয়লা পোৱা যায়, কিন্তু বেলেগ এটা অঞ্চলতো পোৱা যায়, কিন্তু ইমান ভাল মানে উৎকৃষ্ট পৰিমাণে পোৱা নাযাবও পাৰে, হয়নে? মাটি, পানী, জলবায়ু, উদ্ভিদ, বন্যপ্ৰাণী আদিৰ ক্ষেত্ৰত অঞ্চলভেদে পাৰ্থক্য আছে। মানে এতিয়া আমি মাটি, পানী, জলবায়ু এইবোৰ কি বিভিন্ন অঞ্চলত বেলেগ বেলেগ হ'ব পাৰে। পৃথিৱীৰ সোঁমাজেদি অতিক্ৰম কৰা বিষুৱ ৰেখাৰ নিকটৱৰ্তী ঠাইৰ প্ৰাকৃতিক অৱস্থা মেৰু অঞ্চলৰ অৱস্থাতকৈ যথেষ্ট বেলেগ। এতিয়া ধৰি লোৱা মেৰু অঞ্চল মানে কি, বৰফে আবৃত অঞ্চলতকৈ আমাৰ যোনটো আমাৰ এই অঞ্চলটো, হয়নে, বহুত বেলেগ। তাত ঠাণ্ডা, আমাৰ ইয়াত কি গৰম, হয়নে, মানে বস্তু বিপৰীত। আজিলৈ ইমানতে সামৰিছোঁ, আৰু ইয়াৰ পাছত তোমালোকে আৰু দুটা পাৰ্টত এই লেচনটো আদায় কৰি দিম। তোমালোকে চাই থাকিব বুলি আশা থাকিলে, আৰু তোমালোকে যদি এতিয়ালৈকে 1 নম্বৰ লেচনটো ভিডিঅ' চোৱা নাই তেতিয়ালৈকে চাই ল'বা বুলি আশা থাকিলে। আজিলৈ ইমানেই, ধন্যবাদ।